নমস্কাৰ, টেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় পুনৰবাৰ দশম শ্ৰেণীৰ এটি পৰীক্ষালৈ আমি আগবাঢ়িছোঁ। আমাৰ পৰীক্ষাটো কৰিবলগীয়া পাঠটোৰ নাম কি? ধাতু আৰু ধাতু। ধাতু আৰু অধাতুত এটা পৰীক্ষা এটা ধুনীয়াকৈ ছবি আঁকি কৰি থোৱা আছে কি ধাতুৰ লৱণৰ লগত ধাতুৰ বিক্ৰিয়া। ধাতুৰ লৱণ বুলি ক'লে ধাতু বুলি ক'লে আমি ইয়াৰ আগত এটা পৰীক্ষা কৰিছিলোঁ কি আমি যে লৱণৰ স্ফটিকত পানী আছে নে নাই। তাত আমি আগতে পৰীক্ষা কৰি ধাতু বুলি গম পাইছো যে কপাৰটো ধাতু হয় নে নহয়? হয়। ইয়াৰ লগত ছালফেট যদি দি দিয়া হয় কপাৰ ছালফেট কি লৱণ হৈ গ'ল। ধাতুৰ লৱণৰ লগত ধাতুৰ বিক্ৰিয়া। ধাতু বুলি ক'লে আমাৰ সাধাৰণ দৈনন্দিন জীৱনত ব্যৱহাৰ ধাতুটো কি? লুৰ সংকেত কি? Fe হয়নে? গতিকে ধাতুৰ লৱণৰ লগত ধাতুৰ বিক্ৰিয়া হলেনো কি হব? এইটো আমি কি হব জানো? কি হব? এইটো মুখস্থ চবেই কৰে, ফেৰাছ ছালফেট প্লাছ কপাৰ, হয় নাই? এইটো মুখস্থ চবেই কৰে, কিন্তু মুখস্থই কৰো। কিন্তু এই যে কপাৰ ছালফেটৰ পৰা যে এই কপাৰ ধাতুটো যে লৈ ফেৰাছে যে ছালফেটৰ লগত বিক্ৰিয়া কৰিলে, ফেৰাছ ছালফেট হ'ল, হয়নে? কপাৰটো যে অপসাৰিত কৰি দিলে, হয় নাই? সেই বস্তুটো আমি কেনেদৰে বুজি পাম? মুখস্থই কৰি আছো যে CuSO4 প্লাছ Fe ইকুৱেল টু FeSO4 প্লাছ Cu, কিন্তু আমি নিজেতো কৰি মেলি চোৱা নাই। গতিকে আজি তোমালোকক দেখুৱাৰ লগতে অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলেও চাওক যে কেনেকৈনো হয় ঘটনাটো। কিতাপত দিয়াটো আমি দেখিছোৱে, নিজেতো কৰি চোৱা নাই। তাৰ কাৰণে আমি কি কৰিলো, এটা বিকাৰত পানী ললো। এইটো বিকাৰ, সৰু বিকাৰ ন, বিকাৰত পানী ললো, বিকাৰ পানী ললো, বিকাৰ ললো। তাৰপিছত লগতে আমাৰ কি হ'ল, এটা কপাৰ ছালফেটৰ টেমা এটা আছে, হয়নে? এইটো কপাৰ ছালফেট উলিয়াই থোৱা আছে। এই কপাৰ ছালফেটৰ লৱণৰ বৰণ কেনেকুৱা? নীলা। কাৰণ নীলা বৰণটো ইয়াত কি আছে? তাৰমানে ইয়াত পানী আছে, নহয় জানো? গতিকে সেইটো আমি ইয়াত দি দিলো। দিলেতো এইটো কি হ'ব? ৰংটো নীলাই হ'ব। আমি দি দিলো। দি দিয়াৰ পিছত আমি চামুচ এখন ল'ম, চামুচখন লৈ পেলাই আমি ঘুটি দিম। পানী কণিকা বিলাকৰ মাজত থকা খালী ঠাই বিলাকত লৱণ হৈ যাব। ইয়াতে আকৌ সংপৃক্ত অসংপৃক্ত দ্ৰব্য এইবিলাক আছে নাই? এইবিলাক কথা আছে। আচ্ছা, এতিয়া এইটো নীলা হ'ল নে? নীলা হ'ল। এতিয়া আমি এখন বগাত এখন কাগজ আছে নীলা, মানে টেবুলখনো নীলা হ'ল যে, এই নীলা হ'ল নাই ধুনীয়াকে? এতিয়া দেখাইছে নীলা? এতিয়া ইয়াত কি কৰিম, এই গজালটো লু হয় নহয়? হয়, গজাল নতুন আমি গজাল 3টা বান্ধি লৈছো। বান্ধি লোৱাৰ পিছত আমি এই 3টা গজাল কি কৰিম, এই কপাৰ ছালফেট, এই যে কৈছো কপাৰ ছালফেট, এই Fe মানে কি? এই গজাল নহয় জানো? আমি ইয়াত বান্ধি পেলাই ইয়াত সোমোৱাই দিলো। হ'ল, সোমাই দিলো। ৰছীডাল আমি উলিয়াবৰ কাৰণে সুবিধাৰ কাৰণে এনেকে ৰাখি থলো। বাছ, সোমাই আছে। হ'ল নহয়? তেওঁক মানে ওচৰত আহি দেখুৱা যে গজাল 3টা কপাৰ ছালফেটৰ দ্ৰৱত আমি ভৰাই থৈছো। এতিয়া কি আৰম্ভ হৈছে? এতিয়া বিক্ৰিয়া, যিটো আমি খালী চকুৰে দেখা পোৱা নাই। সেইকাৰণে ইয়াক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন হলে কেনেকে গম? আমি ধৰা কিবা এটা এই কাঠিডাল লৈ কাঠিডাল আমি কি কৰিলো? ভাঙি দিলো। এইটো কি পৰিৱৰ্তন? ভৌতিক পৰিৱৰ্তন। কিন্তু এতিয়া গজালটো যে কপাৰ ছালফেটত ভৰাই দিয়াৰ পিছত যিটো পৰিৱৰ্তন ইয়াত হ'ব, সেইটো আমি দেখিছো জানো? কিন্তু পৰিৱৰ্তন হলে গম পাম, কিন্তু কেনেকে পৰিৱৰ্তন হৈছে সেইটো আমি গম নাপাম। সেইকাৰণে এইটো কোৱা হয় কি ৰাসায়নিক পৰিৱৰ্তন, হয় নহয়? এতিয়া আমি চাওঁ এইটো বিক্ৰিয়াত, আমাৰ এই বিক্ৰিয়াটোৰ মতে এতিয়া এই ৰংটো কি আছিলে? এই ৰংটো কি আছিলে? নীলা। নীলা পানীখিনিত আমি লোহা দি দিছো, গজাল। এইটো গৈ পেলাই ইয়াত কি হয়গে? এতিয়া এই ৰংটো নীলা হৈ থাকিব নে নাথাকে? অনুমান? কিতাপতো ছবিত নাথাকে বুলি দিছে, কিন্তু কিতাপৰ ছবিত আমাৰ এইটো ছবি চাব লাগিব প্ৰেক্টিকেলি হয় নে নহয়। কিতাপত যেতিয়া সঁচা হয় নহয় আমি নিজে কৰি চাই গম পাম, হয় নাই? আমি এতিয়া এই যে নীলা লগত এই নীলাখিনি কপাৰ ছালফেট হয় নে নহয় এইটো চাবৰ কাৰণে অকণমান সময় লাগিব। সেই সময়টোৰ পিছত আমি চাম। এতিয়া এইটো এনেকৈ থাকক, হ'ব? ইয়াৰ পিছত আমি চাম 10 মিনিট 15 মিনিটৰ পিছত কি হয়গে, হ'ব? ঠিক আছে।
চোৱাচোন এইটো দেখিছোঁ যে কালাৰটো আমাৰ নীলা হৈ আছেনে নাই আৰু ইয়াৰ তলত কি গেট পৰিছে চোৱা ৰঙা ৰঙা গেট পৰিছে হয়নে আৰু এইটো মটীয়া ৰঙৰ নিচিনা হৈ গৈ আছে অলপ পাতল সেউজীয়া কিন্তু মটীয়া ৰঙৰ নিচিনা হৈছে নাই আৰু গজালটো এতিয়া আমি এইটো উলিয়াই চাম গজাল এই চোৱা কিয় মামৰ ধৰা নিচিনা হৈছে গজালবিলাক হয়নে আকৌ নতুন গজাল আছিল নাই আছিলে এটা ৰংবিলাকো বেলেগ হৈছে এতিয়া আঙুলি চুইছোঁ অঁ কি লাগে চা আঙুলি চাওঁ আঙুলিটো হেৰি কৰি এয়া কি এতিয়া মামৰ নে কি এতিয়া কি হ'ব পাৰে এয়া ৰঙাখিনি কপাৰ কোনে কৈছে কপাৰ এইটো মামৰ নহয় এতিয়া ইয়াৰ ৰংটো সলনি হৈছে নাই এইটো নীলা হৈ আছে জানো নাই এইটো কি আছে কি কপাৰ মামৰ ৰঙা ৰঙাতে লাগিছে কপাৰ তাৰমানে আমি কপাৰটো যে আমাৰ এইটো কি বিক্ৰী পেলা নাই এতিয়া আমাৰ এইটো কি বিক্ৰী আছিলে প্ৰতিস্থাপন বা কি আছিলে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া এতিয়া চাবা দেই এতিয়া এই গজালটো মই দেখাই আছো এইবিলাক চব কি কপাৰ কি লাগিছে এইবিলাক এই চব কপাৰ এতিয়া গজাল কোনে আনিছিলে আচ্ছা এই গজাল কেইটা আগৰ নিচিনাই হৈ আছেনে নে পাতল হৈ গ'ল নাই হ'ল পাতল আগৰ নতুন গজাল কেইটাটো পাতল হৈ গ'ল মানে সেই আইৰণখিনি ক'লে গ'ল ইয়াত ছালফেটৰ লগত মিহল হৈ গ'ল সেইকাৰণে কালাৰটো কি হৈ গ'লতো মটীয়া ৰঙৰ হৈ গৈছে আৰু ইয়াৰ তলত এয়া জমা হৈছে আৰু এই আঙুলিয়ে কি চব এয়া কি ওলাইছে এইবিলাক কি এয়া কপাৰ তাতে কপাৰটো ডিছপ্লেচ মানে অপসাৰিত কৰিছে ক'ত আছিলে কপাৰটো পানীটো কি আছিলে কিহৰ পানী আছিলে কপাৰ ছালফেটৰ হয়নে কপাৰ ছালফেটৰ নীলা দ্ৰৱ আছিলে হয় নাই এই নীলা দ্ৰৱখিনিত আমি লুৰ গজাল সোমোৱাই দিলোঁ লুৰ গজাল মানে এফি সোমোৱালো এফিখিনিয়ে প্ৰতিস্থাপন বা অপসাৰণ একেলগে নে বেলেগ বেলেগ একেই প্ৰতিস্থাপন বা অপসাৰণ বিক্ৰিয়াত কি কৰিলে অপসাৰিত কৰিলে কি অপসাৰিত কৰিলে কপাৰটো কপাৰটো অপসাৰিত কৰিলে ক'ত এই গজালত লাগি থাকিলে তলত পৰি থাকিলে আঙুলি হয় নাই আৰু লোহাটো আইৰণটো ক'লে গুচি আহিলে মানিলে মানে ছালফেটলৈ গুচি আহিলে বিক্ৰিয়া কৰি কি কৰিলে ফেৰাছ ছালফেট হয়নে আৰু কপাৰটো ওলাই গ'ল সেইকাৰণে কালাৰটো কি হ'ল নীলাৰ পৰা গৈ পাতল সেউজীয়া আৰু কি হ'ল একেবাৰে কি হৈছে মটীয়া ৰঙৰ নিচিনা হৈ গৈ আছে নাই আৰু এই গজালটো পাতল হৈ আছে নাই গতিকে এইটোৰ পৰা আমি সুন্দৰকে গম পালো এতিয়া এইটো আমাৰ কি হৈ গ'ল সেইটো বিক্ৰিয়াটো যিটো আছে লুৰ গজাল ন নীলা বৰ্ণ আছিলে ফেৰাছ ছালফেট হ'ল আৰু কপাৰটো ওলাই এই অধক্ষেপ কৰিছে কিছুমান গজালত লাগি আছে হয় নহয় এনেকে যদি আকৌ যদি মই আৰু যদি কপাৰ ছালফেট ইয়াত দি দিওঁ ঘূলি দিওঁ এনেকে দি থাকো ঘূৰি থাকো যদি হৈ থাকে গোটেই কপাৰ ছালফেট জমা হৈ থাকিব এটা সময়ত গজালটো কি হৈ যাব নাইকিয়া হৈ যাব হয়নে গোটেই ফেৰাছ ছালফেট হৈ যাব গতিকে এইটোৰ পৰা আমি সুন্দৰভাৱে আমাৰ যিটো প্ৰতিস্থাপন বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়াটো আমি বুজি পাব পাৰিম সবাই ক্লিয়াৰ হ'ল হা তলত গেট পৰিছে এই পইচা নাই চবে চুই চা